Welcome to Biology, my dear student. আজি আমাৰ 11 নম্বৰ ক্লাছ আৰু আমি পঢ়ি আছোঁ চেপ্টাৰ 1 জীৱ জগত আৰু যোৱা ক্লাছত আমি কিছুমান জীৱৰ বৈজ্ঞানিক নামৰ সৈতে চালোঁ আৰু তোমালোকে আশা কৰিছোঁ যে তোমালোকে কিছুমান হোমৱৰ্ক দিয়া হৈছিলে তোমালোকে কৰিছা আৰু সেইবোৰ জীৱৰ বৈজ্ঞানিক নামৰ সৈতে তোমালোকে কপিত লিখি থৈছা। ওকে, সো মাই ডিয়াৰ ষ্টুডেণ্ট, আহা আজি আমি অন্য এটি পাঠৰ বিষয়ে আলোচনা কৰোঁ। টেক্সনমি। সো আজি আমি টেক্সনমিৰ বিষয়ে অধ্যয়ন কৰোঁ। সো টেক্সনমি কি হয়? জীৱৰ চৰিত্ৰ অধ্যয়ন কৰি বৰ্গীকৰণ কৰি সজোৱাকে টেক্সনমি বোলা হয়। সো টেক্সনমি মানে কি হয়? জীৱৰ চৰিত্ৰ অধ্যয়ন কৰি যদি জীৱ এটাক বৰ্গীকৰণ বা শ্ৰেণী বিভাজন কৰি সজোৱা হয় তেতিয়াহ'লে ইয়াকে আমি কি বুলি ক'ম? টেক্সনমি। ওকে, সো যিকোনো জীৱ এটাক তুমি অধ্যয়ন কৰিলা, চিনাক্তকৰণ কৰিলা, তাৰপাছত তাক কি কৰিছা? বৰ্গীকৰণ কৰি সজাইছা, তাকে আমি কি বুলি ক'ম? টেক্সনমি। ওকে, বুজি পালা? টেক্সনমি গ্ৰীক ভাষাৰ পৰা আহিছে। টেক্সিছ অৰ্থ হ'ল সজোৱা আৰু নমাজ অৰ্থ হ'ল সূত্ৰ বা নিয়ম। চ' টেক্সনমি এই শব্দটো কিহৰ পৰা আহিছে? গ্ৰীক ভাষাৰ পৰা। টেক্সিছ হৈছে গ্ৰীক ভাষাৰ এটি শব্দ আৰু টেক্সিছৰ অৰ্থ কি হয়? সজোৱা। আৰু নমাজ মানে কি হয়? নিয়ম, কিছুমান নিয়ম। চ' কিছুমান নিয়মৰ মাধ্যমেৰে যদি আমি জীৱ এটাক বৰ্গীকৰণ কৰি সজাওঁ তেতিয়াহ'লে ইয়াকে আমি কি বুলি ক'ম? টেক্সনমি। অ'কে, তাৰপাছত মাই ডিয়াৰ ষ্টুডেণ্ট চাওঁ যে টেক্সন বা টেক্সা আমি কাক ক'ম? বৰ্গীকৰণত ব্যৱহৃত প্ৰতিটো বৰ্গ, তাৰমানে বৰ্গীকৰণৰ কিছুমান আমি গোট ব্যৱহাৰ কৰিম আৰু বৰ্গীকৰণত ব্যৱহৃত হোৱা প্ৰতিটো গোট বা বৰ্গ যেনে ৰাজ্য, পৰ্ব, শ্ৰেণী, বৰ্গ, গোত্ৰ, গণ আৰু প্ৰজাতি প্ৰত্যেককে একোটা টেক্সা বোলা হয়। প্ৰত্যেককে আমি কি বুলি ক'ম? একোটা টেক্সা। অ'কে, চ' তোমালোকে এই বৰ্গ বা গোটসমূহৰ নাম মনত থ'ব লাগিব। প্ৰথমটো হৈছে ৰাজ্য, তাৰপাছত হৈছে পৰ্ব, তাৰপাছত হৈছে শ্ৰেণী, তাৰপাছত হৈছে বৰ্গ, তাৰপাছত হৈছে গোত্ৰ, তাৰপাছত হৈছে গণ আৰু তাৰপাছৰ শেষৰটো হৈছে প্ৰজাতি। অ'কে, এইখিনি নাম তোমালোকে মনত ৰাখা আৰু এবাৰ ৰিপিট কৰা মোৰ লগত। প্ৰথমটো কি হয়? ৰাজ্য, তাৰপাছত হৈছে পৰ্ব, তাৰপাছত হৈছে শ্ৰেণী, তাৰপাছত হৈছে বৰ্গ, তাৰপাছত হৈছে গোত্ৰ, তাৰপাছত হৈছে গণ আৰু শেষৰটো হৈছে প্ৰজাতি। চ' এইখিনি আমি কি বুলি কৈছোঁ? টেক্সন বা টেক্সা। অ'কে, চ' বৰ্গীকৰণ যেতিয়া কৰিবা, তুমি যিকোনো এটা জীৱৰ যেতিয়া শ্ৰেণী বিভাজন লিখিবা তেতিয়া এই বৰ্গসমূহ আমি লিখিব লাগে আৰু প্ৰতিটো বৰ্গই কি বুলি নিৰ্দেশ কৰে? টেক্সন বুলি বা টেক্সা। অ'কে, চ' আশা কৰিলোঁ তোমালোকে বুজি পালা। চ' টেক্সনমিৰ অৰ্থ কি হয়? জীৱ এটাক যদি আমি অধ্যয়ন কৰোঁ, তাৰ চৰিত্ৰসমূহ অধ্যয়ন কৰি যদি বৰ্গীকৰণ কৰি সজাওঁ, ইয়াকে আমি কি বুলি কওঁ? টেক্সনমি। অ'কে, তাৰপিছত মাই ডিয়াৰ ষ্টুডেণ্ট, বৰ্গ অনুক্ৰম বা হেৰাৰ্কি। এতিয়া তোমালোকে বৰ্গ অনুক্ৰমটো শুনিছা, হেৰাৰ্কি। আজি আহা আমি জানো যে হেৰাৰ্কি বা বৰ্গ অনুক্ৰমৰ অৰ্থটো কি হয়। কোনো জীৱক ক্ৰমে ৰাজ্যৰ পৰা প্ৰজাতিলৈ বিভক্ত কৰি বিভিন্ন বৰ্গত সজোৱাকে বৰ্গ অনুক্ৰম বোলা হয়। চ' বৰ্গ অনুক্ৰম মানে কি? যিকোনো এটা জীৱক যদি আমি ৰাজ্যৰ পৰা প্ৰজাতিলৈ বিভক্ত কৰি বিভিন্ন বৰ্গত সজাওঁ তেতিয়াহ'লে ইয়াকে আমি কি বুলি ক'ম? বৰ্গ অনুক্ৰম। তাৰমানে ৰাজ্য, তাৰপাছত আমি কি লিখিম? পৰ্ব, তাৰপাছত আমি কি লিখিম? শ্ৰেণী, হয়নে নহয়? তাৰপাছত আমি কি লিখিম? বৰ্গ, তাৰপাছত গোত্ৰ, তাৰপাছত গণ, তাৰপাছত প্ৰজাতি। চ' ইয়ালৈকে যদি আমি সজাই বিভক্ত কৰোঁ তেতিয়াহ'লে আমি কি বুলি ক'ম? বৰ্গ অনুক্ৰম। বৰ্গীকৰণ বা শ্ৰেণী বিভাজন, ক্লাছিফিকেশ্যন। এতিয়া আহা আমি চাওঁ যে ৰাজ্যৰ পৰা প্ৰজাতিলৈ কেনেকুৱা আমি সজাম বৰ্গ অনুক্ৰমত। চ' বৰ্গ অনুক্ৰম মানে কি হয়? সজোৱা। শ্ৰেণী বিভাজনক কেনেকুৱা আমি সজাম। আহা এতিয়া আমি চাওঁ যে সেই শ্ৰেণী বিভাজনত জীৱ এটাক আমি কেনেকুৱা সজাব পাৰোঁ। তাৰ অৰ্থ হৈছে আমি জানিব বিচাৰোঁ যে জীৱ এটাৰ তাৰ স্থানটো ক'ত হয় এই জীৱ জগতত। অ'কে, চ' মাই ডিয়াৰ ষ্টুডেণ্ট, চোৱা এনেকুৱা আমি লিখাবোৰ এনেকুৱা লিখিব লাগে। যেতিয়া আমি শ্ৰেণী বিভাজন কৰিম, যিকোনো এটা জীৱৰ শ্ৰেণী বিভাজন আমি লিখিব গৈ আছোঁ তেতিয়াহ'লে আমাৰ লিখা মেলাবিলাক এনেকুৱা হ'ব লাগিব। চ' প্ৰথমটোকে কি আমি লিখিম? ৰাজ্য, যাক ইংৰাজীত কিংডম বুলি কোৱা হয়। অ'কে, তাৰ পাছৰটো আমি কি লিখিম? পৰ্ব, যাক ইংৰাজীত ফাইলাম বুলি কোৱা হয়। তাৰ পাছৰটো আমি কি লিখিম? শ্ৰেণী, যাক ইংৰাজীত ক্লাছ বুলি কোৱা হয়। তাৰপাছত আমি কি লিখিম? বৰ্গ, যাক
ইংৰাজীত অৰ্ডাৰ বুলি কোৱা হয়। তাৰপাছত আমি কি লিখিম গোত্ৰ, যাক ইংৰাজীত ফেমিলি বুলি কোৱা হয়। তাৰপাছত আমি কি লিখিম গণ বা জেনাছ, আৰু শেষৰটো কি হ'ব প্ৰজাতি বা স্পেচিছ। আৰু তোমালোকে চোৱা ইয়াত আমি এটা ষ্টেপ তলত লিখিব লাগিব, একে লাইনতে আমি লিখিব নোৱাৰোঁ। চ' লিখা মেলাবিলাক কেনেকুৱা হ'ব লাগিব, এটা ষ্টেপ তলত। এটা ষ্টেপ তলত কি বুজাইছে যে একেবাৰে ওপৰৰ ৰাজ্যটো কি হয় বহুত ডাঙৰ হয়, আৰু প্ৰজাতিটো কি হয় ইয়াৰে এটা ভাগ হয় আৰু চবতকৈ সৰু হয়। অ'কে, চ' মাই ডিয়াৰ ষ্টুডেণ্ট, ইয়াত তোমালোকে দেখিছা নাই কিংডম, ফাইলাম, ক্লাছ, অৰ্ডাৰ, ফেমিলি, জেনাছ, স্পেচিছ। আৰু স্পেচিছ বা প্ৰজাতি কি হয় সৰু হয় চবতকৈ, চাইছা নাই? আৰু ৰাজ্য বা কিংডমটো কি হয় চবতকৈ ডাঙৰ হয়। অ'কে, ত' তোমালোকে এই কথাটো কেনেকুৱা মনত থ'বা। এতিয়া চোৱা আমাৰ পৃথিৱী, তুমি পৃথিৱীৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰা আৰু তাৰ ভৌগোলিক কথাবোৰ জানিব বিচাৰা, তেতিয়াহ'লে কি কৰিবা পৃথিৱীখনক সেইবাবে কি কৰা হৈছে কিছুমান ভাগত গোটেই পৃথিৱীখনক কিছুমান মহাদেশলৈ বিভক্ত কৰা হৈছে নাই? আৰু কিছুমান মহাদেশলৈ বিভক্ত কৰা হৈছে, তেনেকুৱা আমাৰ জীৱ জগতখনো কিছুমান ৰাজ্যত বিভক্ত কৰা হৈছে, তেনেকুৱা তোমালোকে ধৰি লোৱা। অ'কে, আৰু সেই পৃথিৱীখনক কি কৰা হৈছে কিছুমান মহাদেশত ভাগ কৰা হৈছে, আৰু তাৰপিছত মহাদেশবোৰক যাতে আমি ভালকৈ পঢ়িব বিচাৰোঁ, এতিয়া ধৰি লোৱা এটা উদাহৰণ মহাদেশৰ এছিয়া মহাদেশ। এতিয়া তুমি এছিয়া মহাদেশৰ বিষয়ে জানিব বিচাৰা, এছিয়া মহাদেশো কি হয় বহুতো ডাঙৰ হয় তোমাৰ কাৰণে, হয়নে নহয়? সেইবাবে এছিয়া মহাদেশক কি কৰা হৈছে কিছুমান দেশত ভাগ কৰা হৈছে, আৰু ইয়াৰে এখন দেশৰ নাম হৈছে ভাৰত, হয়নে নহয়? ইণ্ডিয়া। আৰু তুমি এতিয়া এছিয়া মহাদেশৰ এখন দেশ হৈছে ইণ্ডিয়া। এতিয়া ইণ্ডিয়া যেতিয়া বা ভাৰত যেতিয়া তুমি চোৱা, ভাৰতো কি হয় বহুত ডাঙৰ হয়। তাৰপাছত কি কৰা হৈছে আৰু তাৰ সৰল অধ্যয়নৰ কাৰণে ভাৰতকো কিছুমান ৰাজ্যত বিভক্ত কৰা হৈছেনে? চ' তাৰপাছত চালা যে ৰাজ্য, এতিয়া তুমি ভাৰতৰ কোনটো ৰাজ্যৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰা, ধৰি লোৱা তুমি অসমৰ বিষয়ে কৰিব বিচাৰা। অ'কে, আৰু তুমি এতিয়া অসম যেতিয়া আহি পালা, অসম এখন ৰাজ্য হয় কিহৰ ভাৰতৰ। এতিয়া তুমি অসমত যেতিয়া আহিলা, এতিয়া অসমৰ তুমি এখন তুমি ধৰি লোৱা এখন সৰু অঞ্চলৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰা, ধৰি লোৱা ধেমাজি। সেইবাবে চাবা যে অসমক কি কৰা হৈছে আৰু কিছুমান ভাগত ভাগ কৰা হৈছে, আৰু সেই ভাগবোৰক আমি কি বুলি নাম দিছোঁ ডিষ্ট্ৰিক্ট বুলি নাম দিছোঁ নাই? কিছুমান জিলালৈ বিভক্ত কৰা হৈছে ৰাজ্যক, আৰু সেই জিলাসমূহক যেতিয়া বিভক্ত কৰা হয় তেতিয়াহ'লে সেইবোৰ কিছুমান সৰু ধৰি লোৱা অঞ্চলত বিভক্ত কৰা হয়, আৰু তেনেকুৱা ভাগ কৰি তুমি কি কৰিলা এতিয়া সেই ডিষ্ট্ৰিক্টখন ভাগ কৰাৰ পাছত ধৰি লোৱা কিছুমান তোমালোকে টাউন পাবা, কিছুমান গাঁও পাবা, তেনেকুৱা ধৰি লোৱা গাঁও পঞ্চায়ত, তাৰপাছত টাউন কমিটি, তেনেকুৱা কিছুমান ভাগ কৰা হৈছে। তাৰপাছত তুমি এতিয়া তেনেকুৱা ভাগ কৰি তুমি এতিয়া চিলাপথাৰ টাউনৰ তোমাৰ একাডেমি, ইউথোপিয়ান একাডেমি তুমি যাব বিচাৰা বা পাব বিচাৰা, তেতিয়াহ'লে ইউথোপিয়ান একাডেমি তুমি পাই যাবা, হয়নে নহয়? এতিয়া চোৱা ক'ত ইউথোপিয়ান একাডেমি আৰু ক'ত পৃথিৱী, দুটাৰে কি আছে এটা সম্বন্ধ আছে নাই? কিন্তু পৃথিৱীখন কিমান ডাঙৰ আৰু তোমাৰ ইউথোপিয়ান একাডেমি ক'ত আছে পৃথিৱীতে আছে, কিন্তু সৰু এটা অংশ, হয়নে নহয়? চ' তেনেকুৱা কি কৰা হৈছে আমাৰ জীৱ জগতৰো কি হয় ৰাজ্যখন বহুত ডাঙৰ। অ'কে, কিন্তু প্ৰজাতি কি হয় ইয়াৰে এটা ভাগ হয় একেবাৰে একক ভাগ আমি ক'ব পাৰোঁ। চ' শ্ৰেণী বিভাজনৰ একক কি হয় প্ৰজাতি, চবতকৈ সৰু এটা। অ'কে, চ' প্ৰজাতিক তোমালোকে নিজক ধৰি ল'ব বিচাৰা যে তোমালোকৰ ধৰি লোৱা ধেমাজিৰ চিলাপথাৰ অঞ্চলত তোমালোকৰ ঘৰ, আৰু ঘৰত কোন আছে তুমি আছা। অ'কে, চ' তেনেকুৱা কৰি চোৱা তুমি আছা, তুমি ক'ত আছা তোমাৰ ঘৰখনত আছা, আৰু ঘৰখন ক'ত আছে চিলাপথাৰত আছে, চিলাপথাৰখন ক'ত আছে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত আছে, ধেমাজি ডিষ্ট্ৰিক্টখন ক'ত আছে অসমত আছে, অসম ক'ত আছে ভাৰতত আছে, ভাৰত ক'ত আছে এছিয়া মহাদেশত আছে, এছিয়া মহাদেশ ক'ত আছে পৃথিৱীত আছে। তেনেকুৱা চাইছানে এটা কানেকশ্যন আছে, লিংক আছে নাই? চ' তেনেকুৱা কি হৈছে আমাৰ শ্ৰেণী বিভাজনৰো এটা তেনেকুৱা সম্বন্ধ আছে। চ' কিংডম যেতিয়া আমি লিখিম আৰু প্ৰজাতি দুটাৰ মাজত এটা সম্বন্ধটো থাকিব, কিন্তু এটা কি হয় একক হয় আৰু আনটো কি হয় বৃহৎ এটা গোট। অ'কে, চ' মাই ডিয়াৰ ষ্টুডেণ্ট, আশা কৰিলোঁ তোমালোকে বুজি পালা যে শ্ৰেণী বিভাজন আমি কিদৰে কৰিম, আৰু পৰৱৰ্তী ক্লাছত আমি কি কৰিম, পাছৰ ক্লাছত আমি উদাহৰণ সৈতে পঢ়িম যে কেনেকুৱা আমি লিখিব পাৰোঁ শ্ৰেণী বিভাজন। অ'কে, চ' থেংক ইউ এণ্ড হেভ এ গ্ৰেট ডে।